2011 চনৰ কথা অৰ্পণ নামৰ এজন ব্যক্তিয়ে তেওঁৰ পৰিয়ালৰ লগত চাৰিধাম দৰ্শন কৰাৰ কথা পৰিকল্পনা কৰে। তেওঁৰ পৰিয়ালত তেওঁৰ মাক দেউতাক, তেওঁৰ 15 বছৰীয়া এজনী কন্যা সন্তান আৰু তেওঁৰ পত্নী মৌমিতা আছিল। যদিও অৰ্পণে তেওঁৰ পৰিয়ালৰ সৈতে ফুৰিবলৈ ছুইজাৰলেণ্ডো যাব পাৰিলে হয়, কিন্তু শেষত তেওঁ সিদ্ধান্ত লয় যে তেওঁ চাৰিধাম যাত্ৰাত যোৱাহে উচিত আৰু এই সিদ্ধান্তই তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি দিয়ে। এই ঘটনাটো ইমানেই লোমহৰ্ষক আছিল যে এই কাহিনীটো শুনিলে আপোনাৰ ভৰিৰ তলৰ মাটি খহি যাব। কিদৰে বাবা কেদাৰনাথে এজন ব্যক্তিক পুনৰ জন্ম দিলে আৰু কেৱল পুনৰ জন্ম দিয়াই নহয়, বৰঞ্চ তেওঁৰ পত্নীৰ সৈতে দেখা কৰি তেওঁলোকৰ মিলনো কৰাই দিলে। এই সমগ্ৰ ঘটনাটো দেখাৰ পাছত আপুনিও পুনৰ জন্মৰ দৰে কাহিনীত বিশ্বাস কৰিবলৈ বাধ্য হ'ব। আপোনালোকক এটা সৰু অনুৰোধ কৰিব বিচাৰো যে ভিডিঅ'টো যেন একেবাৰে শেষলৈকে চাই, কাৰণ ভিডিঅ'টো অকণমানো স্কিপ কৰিলে আপুনি হয়তো মূল কাহিনীটোৱেই বুজি নাপাব। তেনেহ'লে আহক আৰম্ভ কৰোঁ। 2011 চনৰ আগষ্ট মাহৰ ঘটনা, যেতিয়া অৰ্পণ আৰু তেওঁৰ পৰিয়ালে গংগোত্ৰী, যমুনাত্ৰী আৰু বদ্ৰীনাথ ধাম দৰ্শন সমাপ্ত কৰিছিল আৰু এতিয়া তেওঁলোকৰ বাকী ৰৈছিল মাত্ৰ কেদাৰনাথ দৰ্শন কৰাৰ। সেই সময়ত চৌদিশে পাতলীয়া বৰষুণ হৈ আছিল। আকাশখন মেঘেৰে ভৰা আৰু সূৰ্য একেবাৰে দেখা নোপোৱা হৈ গৈছিল। কিন্তু চাওঁতে চাওঁতে বৰষুণৰ মাত্ৰা বাঢ়িবলৈ ধৰে। তৎসত্ত্বেও কিন্তু ভক্তসকলৰ মাজত উৎসাহ অকণো হ্ৰাস পোৱা নাছিল। চাৰিওফালে হৰ হৰ মহাদেৱ ধ্বনি শুনা গৈছিল। মহাদেৱৰ দৰ্শন পাবলৈ অৰ্পণ আৰু তেওঁৰ পৰিয়ালটোৱে খোজেৰেই যাত্ৰা কৰে। কিন্তু তেওঁলোক ওপৰলৈ আগুৱাই গৈ থকা অৱস্থাত তেওঁলোকৰ মনত কিছুমান অদ্ভুত চিন্তাই দোলা দি উঠে। প্ৰকৃতিৰ এনে পৰিৱৰ্তিত ৰূপ দেখি তেওঁলোকৰ মনত দুশ্চিন্তাই দেখা দিয়ে। ইয়াৰ মাজতে তেওঁলোকে ওচৰেৰে বৈ যোৱা মন্দাকিনী নদীখন দেখা পায়। সেয়া দেখি তেওঁলোক আৰু বেছি চিন্তিত হৈ পৰে, কাৰণ মন্দাকিনী নদীৰ জলৰ প্ৰবাহ পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছিল আৰু জলস্তৰ বাঢ়ি যোৱাত তেওঁলোকে যথেষ্ট ভয় খাইছিল। কিন্তু বাবাৰ দৰ্শন কৰাৰ হেতু তেওঁলোকে বিষয়টোৰ ওপৰত খুব বেছি গুৰুত্ব নিদিলে। কিন্তু দুপৰীয়া 2টামান বজাত তেওঁলোকে প্ৰচণ্ড ভয়ংকৰ শব্দ শুনিবলৈ পায়। এনেকুৱা লাগিছিল যেন খুব ডাঙৰ বিস্ফোৰণ এটা হৈছে। দৰাচলতে সেই শব্দটো হৈছিল কেদাৰনাথ মন্দিৰৰ ওচৰত মেঘৰ বিস্ফোৰণ হোৱাৰ ফলত, অৰ্থাৎ সেই স্থানত এটা ডাঙৰ বজ্ৰ পৰিছিল। কেদাৰনাথত গোটেই বছৰটোৰ ভিতৰত যিমান বৰষুণ হয় তাৰে 70% কেৱল 18 আৰু 19 আগষ্টৰ দিনাই হৈছিল। 18 আগষ্টৰ দিনা অৰ্পণে তেওঁৰ পৰিয়ালটোৰ লগত যাত্ৰা আৰম্ভ কৰিছিল। সেইদিনাই তেওঁলোকে দেখিছিল যে নদীৰ জলস্তৰ ভয়ংকৰ বৰষুণৰ ফলত বাঢ়িয়েই গৈ আছিল। তেওঁ নিজৰ পৰিয়ালটোক সুৰক্ষিত কৰিবলৈ আৰু ওপৰলৈ উঠি গ'ল। তেতিয়াই তেওঁলোকে যি দৃশ্য দেখিলে সেয়া অতি ভয়ানক আছিল। মন্দাকিনী নদীৰ প্ৰচণ্ড প্ৰবাহে সকলো ধাহিমুহি লৈ গৈছিল। ডাঙৰ ডাঙৰ গছ, দলং, ঘৰ এই সকলোবোৰ গ্ৰাস কৰি পেলাইছিল। লগতে বহুতো মানুহ এই জলস্ৰোতত উটিও গৈছিল। কিন্তু তেতিয়াও অৰ্পণৰ পৰিয়ালটো সুৰক্ষিত হৈয়ে আছিল। তেওঁ নিজৰ পৰিয়ালটোৰ সুৰক্ষাৰ বাবে এটি স্থান বিচাৰি উলিয়ালে। অৰ্পণে এখন হোটেলত নিজৰ পৰিয়ালটোৰ লগত আশ্ৰয় লয়। এইবাৰ অৰ্পণ একেবাৰে নিশ্চিন্ত হৈ পৰিছিল, কাৰণ হোটেলখন যথেষ্ট ওখত আছিল। সেইবাবে তেওঁ ভাবিছিল যে তাতে তেওঁলোক সুৰক্ষিত থাকিব। কিন্তু যিমানেই ৰাতি হৈ আহিল, বৰষুণৰ মাত্ৰাও বৃদ্ধি পাবলৈ ধৰে। চাওঁতে চাওঁতে বন্যাৰ পানী হোটেলৰ দুৱাৰমুখ পৰ্যন্ত আহি পায় আৰু ইয়াৰ প্ৰভাৱ অৰ্পণ আৰু তেওঁৰ পৰিয়ালটোৰ ওপৰতো পৰে। অৰ্পণৰ মাক আৰু দেউতাক হোটেলৰ এটি নিৰাপদ স্থানত সোমাই পৰে। অৰ্পণৰ পত্নীয়েও এটা ওখ ঠাইত গৈ আশ্ৰয় লয়। তেওঁলোকৰ যেতিয়া জ্ঞান ঘূৰি আহিল, তেতিয়া সৰ্বপ্ৰথমে মৌমিতাই তাইৰ সন্তানটিক বিচৰা আৰম্ভ কৰে। কিছু সময় বিচাৰ খোচাৰ কৰাৰ পাছত তেওঁ নিজৰ সন্তানটিক এটি মন্দিৰৰ ভিতৰত সুৰক্ষিত জাগাত বহি থকা দেখা পালে। অৰ্পণৰ গোটেই পৰিয়ালটোৱেই সুৰক্ষিত আছিল, কিন্তু অৰ্পণ ক'ত নোহোৱা হৈ গ'ল সেই কথা পৰিয়ালটোৱে একোৱেই গম নাপালে। চৌদিশে যথেষ্ট বিচাৰ খোচাৰ কৰাৰ পাছতো অৰ্পণৰ কোনো সুংসূত্ৰই নোলাল। পৰিয়ালৰ আটাইয়েই সেই সময়ত কান্দোনত ভাঙি পৰে, কাৰণ তাত বহুতো মানুহ এনেকুৱাও আছিল যিয়ে নিজৰ আপোনজনক হেৰুৱাইছিল আৰু বহুতৰটো শৰীৰটো বিচাৰি পোৱা নগ'ল। কিন্তু অৰ্পণ আছিল তেওঁৰ পৰিয়ালটোৰ মুৰব্বী। সেইবাবে পৰিয়ালৰ এজন মুখ্য সদস্য হোৱা হেতুকে তেওঁ কিন্তু নিজৰ কৰ্তব্য খুব ভালদৰে পালন কৰিছে। তেওঁ নিজৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ সক্ষম হয় নিজৰ জীৱনৰ বলিদান দি। কিছু সময় পাছত যেতিয়া বায়ু সেনাই সমগ্ৰ ঘটনাটোৰ বিষয়ে জানিব পাৰে, তেতিয়া তাত উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় আৰু সেই অঞ্চলৰ যিমান মানুহ নিৰুদ্দেশ হৈ আছিল আটাইকে 5 পৰা 10 দিনৰ ভিতৰত হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ কৰা হয়। অৰ্পণৰ গোটেই পৰিয়ালটো সুৰক্ষিত আছিল, কিন্তু ইমান দিন পাছতো অৰ্পণৰ কোনো খা খবৰ নোপোৱাত তেওঁলোকে আশা এৰি দিয়ে। তেওঁলোকে বুজি পাই গৈছিল যে তেওঁলোকে নিজৰ পুত্ৰ আৰু মৌমিতাই নিজৰ স্বামীক হেৰুৱাইছে। ইয়াৰ পাছত তেওঁলোকে নিজৰ চহৰ মুম্বাইলৈ পুনৰ উভতি আহে। সময় এইদৰেই পাৰ হৈ গৈ থাকিল আৰু মৌমিতাই সময়ৰ লগে লগে তাইৰ সন্তানটিক পঢ়া শুনা কৰাই ডাঙৰ দীঘল কৰি তোলে।
প্ৰায় 12 বছৰ পাছত যেতিয়া দীপশিখাই 21 বছৰত ভৰি দিয়ে তেতিয়া তাই মেডিকেল পঢ়ি আছিল তেতিয়া হঠাৎ এদিন তাই নিজৰ লগ বন্ধুৰ লগত কেদাৰনাথলৈ যোৱাৰ ইচ্ছা কৰে কিন্তু মৌমিতাই যেতিয়া এই কথা গম পায় তেতিয়া তেওঁ খুব চিন্তিত হৈ পৰে তেওঁ খুব ভয় খাই উঠে তেওঁ লগে লগে দীপশিখাক কেদাৰনাথলৈ যাবলৈ মানা কৰে কাৰণ তেওঁ 2011 চনৰ সেই অভিশপ্ত ঘটনাটো এতিয়ালৈ পাহৰিব পৰা নাছিল কিন্তু ইফালে দীপশিখাও খুব জেদি আছিল সেইবাবে লাহে লাহে তাই খোৱা বোৱাও বাদ দি দিয়ে তেতিয়া মৌমিতাই নিৰুপায় হৈ তাইক যাবলৈ অনুমতি দিয়ে কিন্তু তেওঁ ইয়াত এটা চৰ্ত ৰাখে তেওঁ কয় যে তুমি কেদাৰনাথলৈতো যাব পাৰিবা কিন্তু বন্ধুৰ লগত নহয় মোৰ লগত যাব লাগিব তাকে শুনি দীপশিখাই মান্তিও হৈ যায় তাৰ পাছত এক মাহ পিছত তেওঁলোক কেদাৰনাথলৈ বুলি ৰাওনা হয় তেতিয়া এপ্ৰিল মাহ চলি আছিল আৰু বছৰটো আছিল 2024 প্ৰায় 12 বছৰৰো অধিক সময় পাছত তেওঁলোক পুনৰ সেই ঠাইত গৈ উপস্থিত হয় অৰ্পণৰ পত্নী মৌমিতা যেতিয়া কেদাৰনাথত উপস্থিত হয় তেতিয়া তেওঁ ক'ব নোৱাৰাকৈয়ে অতীতলৈ গুচি যায় আৰু সেই দুৰ্যোগৰ দৃশ্যবোৰ তেওঁৰ চকুৰ সন্মুখত ভাহি উঠে আৰু অৰ্পণৰ কথা স্মৰণ কৰি তেওঁৰ চকুলো নিগৰি আহে কিন্তু মৌমিতাই নিজৰ কন্যাৰ ইচ্ছা পূৰণ কৰাৰ বাবে শত প্ৰতিকূলতা থকা সত্ত্বেও তাইক ভালদৰে কেদাৰনাথৰ দৰ্শন কৰালে কিন্তু তেতিয়াই তাত এটা ডাঙৰ চমৎকাৰ ঘটে আৰু এই চমৎকাৰ পুনৰ্জন্মৰ ঘটনাৰ লগত জড়িত মৌমিতাই কেদাৰনাথত এটি শিশু দেখা পায় সেই শিশুটিয়ে তাত ফুল বিক্ৰী কৰি আছিল শিশুটিৰ বয়স 11 পৰা 13 বছৰৰ ভিতৰত হ'ব কিন্তু মৌমিতাই সেই শিশুটিক যেতিয়াই দেখা পালে লগে লগে তেওঁৰ হাওভাও সলনি হৈ যায় সেই শিশুটিক দেখি মৌমিতাৰ ভাৱ হয় যেন তেওঁ তাক বহু বছৰৰ পৰাই চিনি পায় মৌমিতাই যেতিয়াই শিশুটিৰ কাষলৈ গ'ল তেতিয়া হঠাৎ শিশুটিৰ মূৰ ঘূৰাবলৈ ধৰে আৰু সি তাতেই অজ্ঞান হৈ ঢলি পৰে ইয়াৰ পাছত মৌমিতাই তাৰ প্ৰাথমিক চিকিৎসা কৰে আৰু তাৰ চকুৱে মুখে পানী ছটিয়াই তাৰ জ্ঞান ঘূৰাই আনে কিন্তু জ্ঞান ঘূৰাই পোৱাৰ পাছত সেই শিশুটিয়ে মৌমিতাক যি ক'লে সেয়া শুনি আপোনাৰ গাৰ নোম শিয়ৰি উঠিব জ্ঞান ঘূৰি অহাৰ লগে লগে শিশুটিয়ে কয় যে মৌমিতা তুমি ঘূৰি আহিলা মই যোৱা 12 বছৰ ধৰি তোমাৰ অপেক্ষাত ৰৈ আছো মই তোমাৰ স্বামী অৰ্পণ আৰু এয়া মোৰ পুনৰ জন্ম শিশুটিৰ মুখত এনে কথা শুনি মৌমিতা অবাক হৈ পৰে তেওঁ প্ৰথমে এই কথাবোৰ বিশ্বাসেই কৰিব বিচৰা নাছিল কিন্তু এই শিশুটিয়ে কেনেকৈ গম পালে যে আজিৰ পৰা 12 বছৰ আগতে অৰ্পণে নিজৰ পৰিয়ালক বচাবলৈ গৈ বানৰ কুবাল খুটত উটি গৈছিল তেতিয়াই সেইফালেৰে গৈ আছিল এজন দিব্য সন্ন্যাসীজনে 2011 চনৰ দুৰ্যোগ দেখিছিল তেওঁ দুয়োৰে কাষলৈ আহিল আৰু নিজৰ সিদ্ধিৰ জৰিয়তে মৌমিতাক ক'লে যে মাজনী আজিৰ পৰা 12 বছৰ পূৰ্বে বানপানীৰ ফলত তোমাৰ স্বামীৰ মৃত্যু হৈছিল তেতিয়াই মহাদেৱৰ কৃপাত তোমাৰ স্বামীৰ পুনৰ্জন্ম কেদাৰনাথতেই হৈছিল আৰু এই শিশুটি পূৰ্বজন্মত তোমাৰ স্বামী আছিল এই সকলোবোৰ কথা শুনি মৌমিতাই হুক হুকাই কান্দি পেলায় তেওঁ এইবাৰ সত্যটো মানি ল'লে যে শিশুটি পূৰ্বজন্মত তেওঁৰ স্বামী আছিল মৌমিতা আৰু দীপশিখাই পুনৰ এবাৰ অৰ্পণক বিচাৰি পালে তাৰ পাছত শিশুটিৰ বিষয়ে জনা যায় যে তাৰ আচলতে নিজৰ বুলিবলৈ কোনোৱেই নাই তাৰ মাকে তাক জন্ম দিয়াৰ পিছতেই এই পৃথিৱীৰ পৰা গুচি যায় আৰু তাৰ দেউতাকৰো কোনো সন্ধান নাই সেইবাবে মৌমিতাই শিশুটিক নিজৰ লগত লৈ আনিলে আৰু তাৰ যাৱতীয় সকলো খৰচ পাতি তেওঁই বহন কৰাৰ সিদ্ধান্ত লয় হ'ব পাৰে সি পূৰ্বজন্মত মৌমিতাৰ স্বামী আছিল কিন্তু এই জন্মত তেওঁ তাক এটি শিশুৰ দৰেই লালন পালন কৰিবলৈ লয় মৌমিতাই যেতিয়াই শিশুটিৰ লগত সময় কটায় তেতিয়াই এনেকুৱা লাগে যেন তেওঁৰ স্বামীহে তেওঁৰ লগত আছে এই ঘটনাটো কেদাৰনাথৰ অনেক পুনৰ্জন্মৰ কাহিনীবোৰৰ ভিতৰত অন্যতম এক সত্য ঘটনা এই কাহিনীটো সেই সময়ত বহুতো নিউজ চেনেলত দেখুওৱা হৈছিল যিসকলে পুনৰ্জন্মৰ দৰে ঘটনাত বিশ্বাস নকৰে তেওঁলোকেও বিশ্বাস কৰিবলৈ বাধ্য হয় যে মানুহৰ জীৱনত এনেকুৱাও অবিশ্বাস্য ঘটনা ঘটিব পাৰে আৰু এনেও আমাৰ হিন্দু সনাতন ধৰ্মত পুনৰ্জন্মৰ কাহিনীত বিশেষ প্ৰাধান্য দিয়া হৈছে তেনেহলে বন্ধুসকল আজিলৈ ইমানেই এই বিষয়ে আপোনালোকৰ মতামত কি আমাক কমেন্ট কৰি নিশ্চয় জনাব ভিডিওটো চাই ভাল পালে লাইক আৰু শেয়াৰ কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিওত আজিলৈ আহিছো ধন্যবাদ